সময় পাপৰি আৰু আজি আমি বিশেষভাৱে কেইটামান খবৰ লৈ আহিছো আৰু তাৰ মাজত প্ৰথম কথা হৈছে যে শপত গ্ৰহণৰ পিছতে মুখ্যমন্ত্ৰী কমল নাথে কৃষকৰ ঋণ ৰেহাইৰ কথা ঘোষণা কৰে 2 লাখ টকা পৰ্যন্ত ঋণৰ পৰা মুক্ত কৃষক আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথক চমক নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল আৰু সেইমতে যি কথা দিছিল সেইমতে কাম এই সন্দৰ্ভত আমি অধিক জানিবৰ বাবে মৃদু পৱন গোস্বামী আছে আমাৰ সৈতে নিউজ ডেস্কত আমি প্ৰথমতে মৃদু পৱন গোস্বামীৰ ওচৰলৈ গৈছো হয় বাপৰে এটা কথা ক'ব লাগিব যে যি বিজেপি চৰকাৰ 4 বছৰত ভয়ানক কৃষক বিদ্ৰোহৰ সন্মুখীন হৈছিল আৰু তাৰ প্ৰতিফলন দেখিবলৈ পোৱা গ'ল শেহতীয়াকৈ সমাপ্ত হোৱা 5 ৰাজ্যৰ নিৰ্বাচনত 2019 লোকসভা নিৰ্বাচনৰ পূৰ্বে এই 5 ৰাজ্যৰ নিৰ্বাচনক সেমিফাইনেল হিচাপে বিবেচিত কৰা হৈছিল আৰু ইয়াৰ মূল ইস্যু যি কৃষক বিদ্ৰোহ সেই কৃষক বিদ্ৰোহৰ ফলশ্ৰুতিতে এক প্ৰকাৰ 3খনকৈ ৰাজ্যত কংগ্ৰেছৰ হাতত ধুলিসাত হ'ল শাসকীয় দল বিজেপি আৰু সেইবাবে কালিৰ যি কেবিনেট বৈঠক সেই কেবিনেট বৈঠকত অসম চৰকাৰে 25% কৃষকৰ ঋণ মাফ কৰাৰ এক সিদ্ধান্ত লোৱা দেখিবলৈ পোৱা গৈছে যেন যি এই 3 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলৰ পৰা অসম চৰকাৰে এক শিক্ষা লৈছে কাৰণ হততে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেখা যায় যে জয় জৱান জয় কিষাণ তেওঁ ধ্বনি দিয়ে কিন্তু তাৰ বিপৰীতে কিন্তু কৃষকৰ যিখিনি প্ৰকৃত সমস্যা সেই সমস্যা সমাধানত কিন্তু কেন্দ্ৰীয় চৰকাৰখনে যি কাম কৰিব লাগিছিল যেনেদৰে কৃষকক সহায় কৰিব লাগিছিল সেয়া কৰিবলৈ তেওঁলোক সক্ষম নহল আৰু সেইবাবে তেওঁলোকক প্ৰত্যাখ্যান কৰিলে ৰাজস্থানত কৃষকে প্ৰত্যাখ্যান কৰিলে মধ্যপ্ৰদেশত তেওঁলোকৰ পতন ঘটিল আৰু মধ্যপ্ৰদেশত যিদৰে নিৰ্বাচনী ইস্যু হিচাপে লৈছিল আৰু কমল নাথে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ 2 ঘণ্টাৰ পিছতে কৃষকক 2 লাখকৈ কৃষি ঋণ মাফ কৰাৰ ঘোষণা কৰিলে আৰু এতিয়া এই যি কৃষকৰ বিদ্ৰোহ সেই কৃষকৰ বিদ্ৰোহক যেন বিজেপিয়ে এইবাৰ কিছু পৰিমাণে হলেও তেওঁলোকে বিবেচিত কৰিছে আৰু সেইবাবে অসমতো অসম চৰকাৰে কৃষকক কেচিচি ঋণ কোনো সুদ নোহোৱাকৈ প্ৰদান কৰিব এই কেবিনেট সিদ্ধান্ত লৈছে আৰু 25% লৈকে চৰ্ত সাপেক্ষভাৱে কৃষকৰ ঋণ মাফ কৰাৰ সিদ্ধান্ত লৈছে কিন্তু তাৰ বিপৰীতে যদি আমি চাওঁ বিভিন্ন সময়ত কেন্দ্ৰীয় চৰকাৰে কৈ আহিছিল যে কৃষকক তেওঁলোকে বিভিন্ন ধৰণে সহায় কৰিব কৃষকক সমৰ্থন মূল্য দিব তেওঁলোকৰ শস্যৰ বীমাকৰণ কৰা হ'ব কিন্তু প্ৰকৃতাৰ্থত তেওঁলোকে একো কৰা পৰিলক্ষিত নহল ৰাজস্থানত তেওঁলোকৰ শোচনীয় পৰাজয়ৰ কাৰণ হৈ গ'ল কৃষক বিদ্ৰোহ কাৰণ কিছুদিন পূৰ্বে ৰাজধানী দিল্লীৰ ৰাজস্থানৰ হাজাৰ হাজাৰ কৃষকে আহি পেলাই ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল তেনেকে তামিলনাডুৰ পৰা প্ৰায় 2 লাখ কৃষকে আহি প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু এতিয়া যদি তেওঁলোকে কৃষকসকলক সন্তুষ্ট কৰিব নোৱাৰে তেন্তে হলে সমাগত 2019 নিৰ্বাচনত তেওঁলোকৰ পৰাজয় প্ৰায় নিশ্চিত হৈ পৰিব কাৰণ বৰ্তমানে ভাৰতবৰ্ষ কৃষি প্ৰধান দেশ প্ৰায় 70% লোক এইখন দেশৰ কৃষিজীৱী আৰু ইয়াত যদি কৃষকক চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়া হলে পতন নিশ্চিত সেই কথা ইতিমধ্যে এই 5 ৰাজ্যৰ নিৰ্বাচনী ফলাফলে প্ৰমাণ কৰি দিছে আৰু সেইবাবে এতিয়া কৃষকক যথেষ্ট গুৰুত্ব প্ৰদান কৰিবলৈ যেন আৰম্ভ কৰিছে বিজেপি চৰকাৰে আৰু সেই কথা যে কালিৰ কেবিনেট বৈঠক সেই কেবিনেট বৈঠকত প্ৰায় স্পষ্ট হৈছে পাপৰি হয় মৃদু পৱন কালি যি কেবিনেট বৈঠক আছিল সেই কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে কৃষকৰ ওপৰত কাৰণ এই যি 25% পৰ্যন্ত ৰেহাই দিব চৰকাৰে বুলি ঘোষণা কৰা হৈছে এই নিশ্চিতভাৱে প্ৰভাৱ পেলাব অহা নিৰ্বাচনৰ ক্ষেত্ৰত মৃদু পৱন গোস্বামী হয় মই প্ৰথমতে কৈছোৱে যে যেহেতু এতিয়া সকলো আঁচনি সকলো হেৰিৰ টাৰ্গেট হৈ গ'ল 2019 লোকসভা নিৰ্বাচন আৰু সেইবাবে অসমৰ কৃষকক যাতে চৰকাৰে সন্তুষ্ট কৰিব পাৰে তাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে আৰু কালি এটা কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত হ'ল যে মৰাপাট কলটো পুনৰুজ্জীৱিত কৰা হ'ব ইতিমধ্যে 2টাকৈ কাগজ কল মৃত্যুৰ ক্ষণ গণিছে প্ৰতিবাদ সাব্যস্ত কৰিছে এই বিগত পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰিছে কাগজ কলৰ কৰ্মচাৰীয়ে কিন্তু সেই কল দুটা যি পুনৰুজ্জীৱিতকৰণৰ ক্ষেত্ৰত বিশেষ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে আৰু তাৰ মাজতে কেবিনেটৰ এই সিদ্ধান্ত নিশ্চয়কৈ আদৰণীয় যে যেহেতু অসমত উদ্যোগৰ সংখ্যা কম আৰু এটা মৰিবলৈ ক্ষণগণি থকা উদ্যোগক যদি তেনেদৰে তেওঁলোকে পুনৰুজ্জীৱিত কৰে তেতিয়াহ'লে নিশ্চয়কৈ এই শলাগৰযোগ্য কিন্তু কৃষকসকলৰ যি উৎপাদিত শস্য সমৰ্থন মূল্য আৰু এটা কথা ক'ব লাগিব যে বিশেষকৈ যি মধ্যভোগী দালালৰ দপদপনি অব্যাহত থাকে মধ্যভোগী দালাল আৰু অসাধু ব্যৱসায়ীৰ যি মিটাৰালি তাৰ ফলত
কৃষকসকল বঞ্চিত হয় নিজৰ প্ৰাপ্যৰ পৰা সেই ক্ষেত্ৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰিবনে নাই সেয়াহে লক্ষণীয় হ'ব পাপৰি মৃদুপৱন গোস্বামী যেহেতু মৰাপাট কলটোৰ সন্দৰ্ভত ইতিমধ্যে আপুনি কৈছে আৰু মৰাপাট কলটোৰ সন্দৰ্ভত বিশেষকৈ দেখিবলৈ পোৱা গৈছে যে কাগজ কলকেইটা এতিয়াও কিন্তু তেনেধৰণে ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিয়ে আছে কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰিয়ে আছে আৰু আনহাতে দেখিবলৈ পোৱা গৈছে পুনৰ এটা ঘোষণা কৰা হৈছে কৃষকৰ ঋণৰ ঘোষণা কৰা হৈছে এই যে ঘোষণাবোৰ কৰা হৈছে সেয়া পুনৰ এবাৰ অনাগত নিৰ্বাচনৰ চমক নহয়গেতো মৃদুপৱন গোস্বামী নিৰ্বাচনৰ চমক হয় নে নহয় সেয়া ৰাইজে নিশ্চয় চকু ৰাখিব কাৰণ তেওঁলোকে ঘোষণা কৰাৰ দৰে তেওঁলোকে আঁচনি ৰূপায়ণ কৰিবলৈ সক্ষম হয় নে নহয় প্ৰকৃতাৰ্থত কৃষকসকল উপকৃত হয় নে নহয় কাৰণ বিভিন্ন সময়ত প্ৰধানমন্ত্ৰীয়ে হওক বা ৰাজ্য চৰকাৰেই হওক কৃষকক যথেষ্ট সুবিধা প্ৰদান কৰাৰ তেওঁলোকে ঘোষণা কৰে কিন্তু কাৰ্যক্ষেত্ৰত সেইসকল কৃষকৰ ওচৰ গৈ পাইছেগৈ নাই সেই আঁচনিসমূহ সফল ৰূপায়ণ হৈছে নাই তাৰ কিন্তু খবৰ নাৰাখে চৰকাৰে তাৰ ফলত কৃষকসকলৰ বিদ্ৰোহে প্ৰমাণ কৰিছে যে কৃষকৰ প্ৰতি চৰকাৰৰ গুৰুত্ব নাই বিভিন্ন সময়ত কৃষকে বিদ্ৰোহ কৰিবলগীয়া হৈছে লাখ লাখ কৃষক ৰাজপথত ওলাই আন্দোলন কৰিবলগীয়া হৈছে কিন্তু তাৰ পিছত এই চৰকাৰে যি সিদ্ধান্ত লৈছে কৃষকক ঋণ মাফ কৰা বা সুদ অবিহনে কেচিচি ঋণ দিয়া এইসমূহ এতিয়া 2019 নিৰ্বাচনৰ পূৰ্বে কৃষকে লাভ কৰিবলৈ সক্ষম হয় নে নহয় তাৰ ওপৰত নিশ্চয়কৈ সকলোৱে চকু ৰাখিব আৰু যদি এনেধৰণে কৃষকসকলক সন্তুষ্ট কৰিব পাৰে নিশ্চয়কৈ বিজেপিৰ কাৰণে 2019 পূৰ্বে এক যোগাত্মক কথা হ'ব বুলি ইতিমধ্যে সকলোৱে বিবেচনা কৰিছে মৃদুপৱন গোস্বামী আপুনি লাইনত থাকক আমি পুনৰ এবাৰ আপোনাৰ সৈতে কথা পাতিম এই সন্দৰ্ভত কিন্তু আমি ইতিমধ্যে আমাৰ দৰ্শকসকলক জনাইছো যে মধ্যপ্ৰদেশত কৃষকৰ কৃষি ঋণ মাফ কৰাৰ যি প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছিল শপত গ্ৰহণৰ পাছতে মুখ্যমন্ত্ৰী কমল নাথে সেয়া ঘোষণা কৰিছে 2 লাখ টকা পৰ্যন্ত ঋণৰ পৰা মুক্ত হৈ পৰিছে এতিয়া কৃষকসকল মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে এয়া যেন এক চমক দিলে বুলি ক'ব পাৰি কাৰণ নিৰ্বাচনী প্ৰতিশ্ৰুতি মতে মধ্যপ্ৰদেশ চৰকাৰে এয়া কাম কৰিছে কিন্তু সমান্তৰালভাৱে সন্ধিয়াৰ ভাগলৈ আমাৰ ইয়াত অৰ্থাৎ ৰাজ্যটো এক কেবিনেট বৈঠক ৰাজ্যিক কেবিনেট বৈঠক হয় য'ত সিদ্ধান্ত গ্ৰহণ কৰা হয় সুদ অবিহনে কৃষকে কেচিচি ঋণ পাব চৰ্ত সাপেক্ষে ঋণৰ 25% পৰ্যন্ত ৰেহাই দিব চৰকাৰে ক্ষুদ্ৰ আৰু মধ্য উদ্যোগৰ বাবে গঠন হ'ব পৰিষদ আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় তাৰ ভিতৰত আছিল ৰাজ্যৰ মুক্তি যুঁজাৰুৰ পেঞ্চন 20,000ৰ পৰা 21,000লৈ বৃদ্ধিৰো সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে 2019 চনত চৰকাৰী বন্ধৰ তালিকা সন্দৰ্ভতো ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু পঞ্চায়ত নিৰ্বাচনৰ সংঘাতৰ পাছত আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো আছিল কালিৰ দিনটো যে প্ৰথমবাৰৰ বাবে অসম গণ পৰিষদ আৰু বিজেপিৰ মন্ত্ৰীমণ্ডল একলগ হৈছিল একেলগে তেওঁলোকে এই বৈঠকত উপস্থিত আছিল কেবিনেটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সৈতে একেখন টেবুলত সন্মুখতে মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত আৰু ফণীভূষণ চৌধুৰী বহা দেখিবলৈ পোৱা গ'ল তাৰ মাজত এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ইতিমধ্যে মৃদুপৱন গোস্বামীয়ে সবিশেষ জনাইছে আৰু এয়া হয়তো অনাগত নিৰ্বাচনৰ চমকো হ'ব পাৰে বা এই ঘোষণা হৈয়ে ৰ'ব নে এয়া কাৰ্যত হ'ব ৰূপায়ণ হ'ব সেয়া এই সন্দৰ্ভত আমি ইতিমধ্যে পাতিছো বা এয়া হয়তো নিশ্চিতভাৱে দৃষ্টি নিবদ্ধ থাকিব ৰাজ্যৰ কাৰণ পুনৰুজ্জীৱিত হ'ব নগাঁও মৰাপাট কল সেয়া এটা ভাল খবৰ 32.72 কোটি টকা ঋণ লৈ ৰাজ্য চৰকাৰে পুনৰুজ্জীৱিত কৰিব মৰাপাট কলটো পুনৰুজ্জীৱিত সন্দৰ্ভত আমাৰ সৈতে আছে ফোন যোগে সংযুক্ত হৈছো আমি নীলোৎপলৰ সৈতে আমাৰ নগাঁৱৰ সাংবাদিক নীলোৎপলে আমাক আৰু অধিক খবৰ জনাব নীলোৎপল নিশ্চয়কৈ পাপৰি এই মুহূৰ্তত এটা ভাল খবৰ যে কেবিনেট যি সিদ্ধান্ত লৈছে শেহতীয়াভাৱে নগাঁও মৰাপাট কলৰ বাবে 32 কোটি টকাৰ যি ঋণ দিয়াৰ কথা কোৱা হৈছে মৰাপাট কলৰ সৈতে নগাঁও জিলাৰ বিশেষকৈ নগাঁও জিলাৰ গ্ৰামাঞ্চলৰ বহু লোক জড়িত হৈ আছে আৰু এই মৰাপাট কলটো শিলঘাট যিটো মৰাপাট কল এই মৰাপাট কলটো যথেষ্ট এটা ভাল উৎপাদন দিবলৈ সক্ষম হৈছে বা বিভিন্ন ধৰণৰ কিন্তু যিটো নগাঁও মৰাপাট কল যি উজ্জীৱিত কৰা যি ঘোষণা সেই ঘোষণাই সকলোকে আনন্দিত কৰি তুলিছে কিন্তু এটা কথা ক'ব লাগিব যে শেহতীয়াভাৱে যি পঞ্চায়ত নিৰ্বাচন হৈ গৈছে বা যোৱাকালি দেখা পোৱা গৈছিলে যে মধ্যপ্ৰদেশতো কৃষকক ঋণ ৰেহাই দিয়া হৈছিলে কংগ্ৰেছ চৰকাৰে নতুনকৈ গঠন কৰি বা এনেধৰণৰ যিসমূহ বিষয় আছে এয়া ৰাজনৈতিক চমক কাৰণ নে আন কিবা সেয়া পিছত পৰিলক্ষিত হ'ব কিন্তু এটা কথা এই মুহূৰ্তত কিন্তু যিখিনি ঘোষণা কেবিনেটে ঘোষণা কৰিছে তাক লৈ কিন্তু নগাঁৱৰ ৰাইজ সুখী কিন্তু ইয়াত যেতিয়া ইয়াক ঘোষণা হৈ থাকিব নে আঁচনিত পৰিণত হ'ব নে কাৰ্যত পৰিণত হ'ব সেয়া এতিয়া প্ৰশ্নৰ বিষয় আৰু এটা কথা ক'ব লাগিব যে বিভিন্ন সময়ত দেখা গৈছিল যে ইয়াৰ পূৰ্বে যিহেতু কেশৱ মহন্ত নগাঁৱৰ এগৰাকী মন্ত্ৰী কেশৱ মহন্ত ইয়াৰ পূৰ্বেও নগাঁও মৰাপাট কল বিকাশৰ বাবে বিভিন্ন সময়ত মাত মাতি আহিছিলে গতিকে যিহেতু অগপ আৰু বিজেপিৰ এটা মাজত এটা ফাট মেলা দেখা গৈছিলে আৰু আমি যদি চাওঁ সামগ্ৰিকভাৱে বৰ্তমান নগাঁও জিলা পৰিষদ গঠন কৰিবলৈকে বিজেপিক অগপৰ সহায়ৰ প্ৰয়োজন গতিকে এনে কিছু কথা বা ৰাজনৈতিক কথা বতৰাৰ কাৰণেও হয়তো এনেধৰণৰ সিদ্ধান্ত হ'ব পাৰে কিন্তু এই মুহূৰ্তত এটা কথা ক'ব লাগিব যে কৃষকক ঋণ ৰেহাই দিয়াৰ লগতে যি নগাঁও মৰাপাট কলক যি উজ্জীৱিত কৰাৰ কথা কৈছে বা বিকাশৰ বাবে যি ধৰণৰ
আঁচনি ঘোষণা কৰা হৈছে তাক লৈ কিন্তু ৰাইজ সুখী আৰু যদি ইয়াৰ কাৰ্যত পৰিণত হয় তেন্তে নিশ্চয়কৈ চৰকাৰ নিৰুৎপল ধন্যবাদ জনাইছো আমি মৃদুপৱন গোস্বামীৰ ওচৰলৈ পুনৰবাৰ যাম মৃদুপৱন গোস্বামী কালিৰ দিনটোত এই গুৰুত্বপূৰ্ণ সিদ্ধান্তকেইটাৰ সমান্তৰালভাৱে আপুনি হয়তো লক্ষ্য কৰিছে বা আমাৰ ৰাইজে লক্ষ্য কৰিছে যে পুনৰ এবাৰ এই নিৰ্বাচনৰ পূৰ্বে যিখন যুদ্ধ আছিল যিখন নাটক বুলিয়ে ক'ব পাৰি সেইখনৰ পাছত কিন্তু অগপ আৰু বিজেপি একেলগে মুখামুখিকৈ বহিছিল তাৰপিছত আকৌ ৰঞ্জিত দাসে কৈছিল যে এই কথা তেওঁলোকে মানি নলয় মিত্ৰতা প্ৰসংগত তেওঁ নস্বাত কৰিছিল সেই কথাটো গতিকে এই প্ৰসংগটো আমি কিছু কথা পাতিব পাৰোঁ মৃদুপৱন হয় বাপৰে এটা কথা ক'ব লাগিব যে দল আৰু চৰকাৰ দুইটা পৃথক বস্তু আৰু যিহেতু এতিয়াও মিত্ৰজোঁটৰ চৰকাৰ অসমত বৰ্তি আছে কেবিনেটত অগপৰ 3জনকৈ মন্ত্ৰী আছে কেবিনেট বৈঠকত তেওঁলোকে অংশগ্ৰহণ কৰিবই লাগিব আৰু মিত্ৰতাৰ প্ৰসংগটো সম্পূৰ্ণ সুকীয়া যিহেতু ৰঞ্জিত দাসে কোনো কথাই শুনা নাই অগপৰ মিত্ৰতাক লৈ তেওঁ সদম্ভে ঘোষণা কৰিছে 2019ত অগপৰ সৈতে মিত্ৰতা তেওঁ কৰাৰ পক্ষপাতি নহয় কিন্তু ইয়াৰ প্ৰকৃত চাবিকাঠি আছে অমিত শ্বাহৰ ওচৰতহে কাৰণ ৰঞ্জিত দাসে এনেদৰে ঘোষণা কৰি থাকিলেও কিন্তু অমিত শ্বাহে ইয়াত শেষ মোহৰ লগাব যে অগপৰ লগত তেওঁলোকৰ মিত্ৰতা থাকিব নে নাথাকে 2019ৰ পূৰ্বে কিন্তু এটা কথা ক'ব লাগিব যে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে কিন্তু মিত্ৰতাক লৈ বিজেপিক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিছে কাৰণ যি অগপ বিধ্বস্ত হ'ল এতিয়া বিজেপি নিজে অকলে নিৰ্বাচন খেলাৰ ক্ষেত্ৰত যথেষ্ট আত্মবিশ্বাসী হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ ফলাফলত ৰাইজে বিজেপিৰ লগত থকাটো এক প্ৰকাৰ স্পষ্ট হৈ পৰিছে আৰু সেইবাবে ৰঞ্জিত দাসৰ এনে আত্মবিশ্বাসী মন্তব্য যে তেওঁ বিজেপি দলে অকলশৰীয়াকৈ নিৰ্বাচন খেলিব অকবৰ লগত কোনো ধৰণৰ মিত্ৰতা নকৰে আৰু সেইকাৰণে এই কথা লক্ষণীয় হ'ব কিন্তু কেবিনেট বৈঠকততো কেবিনেট মন্ত্ৰীসকল গোট খাবই লাগিব আৰু তেওঁলোকৰ সিদ্ধান্ত যি হয় তাত সকলোৰে মত বিবেচনা কৰিবই আৰু সেই সকলোৰে মত বিবেচনা কৰি নিশ্চয়কৈ এই কেবিনেটৰ সিদ্ধান্ত লোৱা হৈছে আৰু যেহেতু অগপৰ মন্ত্ৰী তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ নিজৰ সমষ্টিতে মৰাপাট কলটো আছে আৰু সেই মৰাপাট কলটো পুনৰুজ্জীৱিত কৰাৰ কথা বিভিন্ন সময়ত কেশৱ মহন্তই ঘোষণা কৰি আহিছিল আৰু সেই ঘোষণাৰ কালি যি কেবিনেটত সিদ্ধান্ত হ'ল সেই সিদ্ধান্তত নিশ্চয়কৈ তেওঁ অৰিহণা থাকিব লাগিব পাপৰি হয় নিশ্চয় মৃদুপৱন গোস্বামী ধন্যবাদ জনাইছো আৰু ইতিমধ্যে আমি কথা পাতিলে এই সন্দৰ্ভত যে বহুকেইটা ভাল খবৰ আহিছে ৰাজ্যবাসীৰ বাবে আৰু নিৰ্বাচনৰ পাছতে যিহেতু বহুকেইটা প্ৰতিশ্ৰুতি দিয়া হৈছিল নিৰ্বাচনৰ পূৰ্বে আৰু সেই প্ৰতিশ্ৰুতিৰ পাছতে বহুকেইটা ভাল খবৰ আহি পৰিছে ৰাজ্যবাসীৰ বাবে আৰু যেহেতু আমি কৈছোৱে যে ইতিমধ্যে আমি কেইবাটাও বিষয় লৈছো আজি আমি দিচাঙৰ খবৰ দিচাঙত নিখোজ হোৱা দুগৰাকী ছাত্ৰী আৰতী অঞ্জলিৰ উদ্ধাৰ অভিযানত আজিৰ দিনটোত যি পুৱাৰ ভাগৰে পৰা উদ্ধাৰ অভিযান আৰম্ভ হৈছিল কিন্তু বিধি পথালি দিছে বৰষুণে বতৰ খুবেই বেয়া পুৱাৰে পৰা অহা বৰষুণৰ ফলত ব্যাহত হৈ পৰিছে উদ্ধাৰ অভিযান প্ৰতিকূল বতৰৰ মাজত SDRFৰ 3খন নাৱেৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে কিন্তু এতিয়ালৈকে বিফল হৈ আছে কাৰণ কোনো ধৰণে তেওঁলোকে সন্ধান পাবলৈ সক্ষম হোৱা নাই কিন্তু আন এখন নাও বিকল হৈছে বুলি শেহতীয়া খবৰ আমাৰ হাতত আহি পৰিছে আৰতী আৰু অঞ্জলিৰ সন্ধানত দিচাঙৰ বুকুত 19জনীয়া উদ্ধাৰকাৰী দল নামি পৰিছে ইতিমধ্যে দিচাং নৈপাৰত উপস্থিত হৈছে গোলাঘাটৰ পৰা অহা SDRF দলৰ লগতে স্থানীয় ৰাইজো আনহাতে মুখ্যমন্ত্ৰী নিৰ্দেশক্ৰমে উদ্ধাৰ অভিযান চলাবলৈ ডিব্ৰুগড়ৰ পৰা SDRFৰ আন এটা দল আহিছে দুদিন ধৰি আৰতী আৰু অঞ্জলি সন্ধানহীন হৈ থকাক লৈ এতিয়া দিচাং মুখৰ অফলা গাঁৱত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি আৰু অধিক জানিম এই সন্দৰ্ভত কিন্তু তাৰ পূৰ্বে আমি জনাম যে আজিৰ দিনটোত উদ্ধাৰ অভিযান কিন্তু আজি বতৰ খুবেই বেয়া যাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক জয়জ্যোতি গগৈ আছে ঘটনাস্থলীত আছে জয়জ্যোতি গগৈ এই মুহূৰ্তৰ কিছু খবৰ আমি আপোনাৰ পৰা লাভ কৰিম হয় পাপৰি আজি তৃতীয় দিনা অভিযান অব্যাহত আছে প্ৰায় 8:30 বজাৰ পিছৰ পৰা 3খন SDRFৰ নাৱেৰে দিচাঙৰ বুকুত ইয়াৰ পৰা দিখৌমুখলৈকে দিখৌমুখৰ তেলিয়াডোঙালৈকে প্ৰায় 6-7 কিলোমিটাৰ নিলগলৈকে ইতিমধ্যে অভিযান চলোৱা বুলি আমি খবৰ লাভ কৰিছোঁ আৰু ব্ৰহ্মপুত্ৰলৈও তেওঁলোক হয়তো অনুসন্ধান কৰিবলৈ যাব এনে সম্ভাৱনাও আমি এই মুহূৰ্তত কিছু সময় পূৰ্বে তেওঁলোকে প্ৰকাশ কৰিছে আৰু এখন নাও এই মুহূৰ্তত এখন নাও বিকল হৈ আছে যিখন নাও এই মুহূৰ্তলৈকে সচল হৈ উঠা নাই এই নাওখন বিকল হৈ আছে SDRFে আজি 4খন নাৱেৰে অভিযান চলোৱাৰ কথা আছিল কিন্তু 3খন নাৱেৰে ইতিমধ্যে অভিযানত 19জনীয়া দলটো ওলাই গৈছে যদি এই নাওখন এই মুহূৰ্তলৈকে বিকল হৈ আছে আৰু জিলা প্ৰশাসনৰ কোনো শীৰ্ষ বিষয়া এই মুহূৰ্তলৈকে আহি ইয়াত উপস্থিত হোৱা নাই কিন্তু শেহতীয়াকৈ আমি গম পাইছোঁ যে এগৰাকী অতিৰিক্ত উপায়ুক্ত ঘটনাস্থলীলৈ ইতিমধ্যে শিৱসাগৰ নগৰৰ পৰা ৰাওনা হৈছে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোক আহি পোৱা নাই আৰক্ষী প্ৰশাসনৰ কোনো লোকো ইয়াত আহি পোৱা নাই স্থানীয় অজস্ৰ লোক আমাৰ সৈতে আছে ইয়াত আজি কালি আৰু পৰহিৰ দৰে আজিও ইয়াতে তেওঁলোকে অৱস্থান কৰিছে সকলোৱে আশা প্ৰকাশ কৰিছে যাতে অঞ্জলি আৰু আৰতীক আজি সুকলমে উদ্ধাৰ কৰিব পাৰে কি ক'ব আপুনি ঘটনাটো সংঘটিত হোৱা আজি তৃতীয় দিন আৰু আমি ইয়াত অভিযান চলাওঁতে যিটো আমি অসুবিধাৰ সন্মুখীন হৈছোঁ আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছিলোঁ
যিহেতু ইয়াত নাও প্ৰথম দিনা নাও এখন নাওৰে তেওঁলোকে উদ্ধাৰকাৰী অভিযান চলালে আৰু দ্বিতীয় দিনাখন আৰু নাও দুখন বহালে আৰু এখন আজি অতিৰিক্তভাৱে আৰু এখন নাও আজি তৃতীয় দিনত আহিছে তথাপি মানে এতিয়া তিনিখন নাওহে মানে হেৰি হৈ চলিব পাৰিছে আৰু এখন নাও বিকল হৈ আছে ডিব্ৰুগড় নাও আহি পোৱা নাই নাই তেনেধৰণৰ কোনো আমি এতিয়ালৈকে গম পোৱা নাই ডিব্ৰুগড় নাও আহিব বুলি কৈছিলে কালি কিন্তু আজিলৈকে এই পৰ্যন্তলৈকে আহি পোৱা নাই আৰু আমি ভাবিছোঁ অন্ততঃ ইয়াত অভিযানকাৰীসকলক এটা দিক মানে নিৰ্দেশনৰ বাবে জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া উপস্থিত থাকিব লাগিছিলে কিন্তু এই মুহূৰ্তলৈকে তেখেতসকলে উপস্থিত নাই এইটো আমি অলপ ৰাইজে অলপ আমি আক্ষেপ প্ৰকাশ কৰিছোঁ যিহেতু তেওঁলোকে অন্ততঃ ইয়াৰ গোটেই অভিযানটোক তেওঁলোকে অন্ততঃ কোনটো দিশেৰে গ'লে মানে উদ্ধাৰ অভিযানটো সফল হ'ব পাৰিব এই ওপৰত কোনো ধৰণৰ নিৰ্দেশনা ইয়াত তেওঁলোকে দিয়া নাই হাল্লা নকৰিলে প্ৰতিবাদ নকৰিলে হুলস্থুলীয়া এটা পৰিৱেশৰ সৃষ্টি নহ'লে প্ৰশাসনে কোনো ধৰণৰ সহযোগিতা নকৰে নেকি যিটো দিখৌমুখতো আমি দেখিছিলোঁ যে প্ৰত্যক্ষ কৰিছিলোঁ সাধাৰণ জনসাধাৰণে যেতিয়া প্ৰতিবাদ কৰিছিল এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল তেতিয়া জিলা প্ৰশাসনৰ সকলো উবৰিকাই পৰিছিল আচলতে এইটোৱে আমি জিলা প্ৰশাসনৰ লগত পৰ্যায়মানে যিমান পাৰোঁ আমি ৰাইজে সহযোগ কৰি আছোঁ এতিয়ালৈকে কোনো ধৰণৰ আমি জিলা প্ৰশাসনৰ মানে কোনো আক্ষেপ নকৰাকৈ আমি কোনো ধৰণৰ প্ৰতিবাদ নোহোৱাকৈ এতিয়াও ৰাইজক আমি সংযত হৈ জিলা প্ৰশাসনত যিমান পাৰোঁ আমি সহযোগ কৰি আমাৰ অভিযানটো সফল হোৱাৰ স্বাৰ্থত আমি কোনো ধৰণৰ এতিয়ালৈকে পদক্ষেপ গ্ৰহণ কৰা নাই জয়জ্যোতি মই আপোনাৰ ওচৰলৈ পুনৰবাৰ যাম কিন্তু তাত থকা স্থানীয় ৰাইজে প্ৰশাসনে আৰু লগতে পিতৃয়ে কি ভাষ্য প্ৰদান কৰিছিল আপোনাৰ আগত সংবাদ মাধ্যমৰ আগত আমি সেয়া কিছু আগবঢ়াই ল'ব বিচাৰিছোঁ ইতিমধ্যে আমি যোৱাকালি 3খন নাৱৰ অভিযান চলাইছিলোঁ আমি অভিযানত আমি ফলচ্যুত হ'ব পৰা নাই কিন্তু আকৌ আজি আমাৰ ইতিমধ্যে বোকাঘাটৰ পৰা আৰু এটা আমাৰ উদ্ধাৰকাৰী দল আহিছে 4খন আমাৰ নাও আছে আমি 4খন নাৱৰ অভিযান আৰম্ভ কৰিম কিন্তু প্ৰাকৃতিক দুৰ্যোগৰ যিটো আজি ৰাতিপুৱাৰ পৰা যিহেতু বৰষুণ পৰি আছে সেইকাৰণে ইতিমধ্যে আমি প্ৰস্তুতি আৰম্ভ কৰিছোঁ কিন্তু ইতিমধ্যে আমি নামিব পৰা নাই যিকোনো মুহূৰ্তত আমি বৰষুণ এৰিলে আমি উদ্ধাৰকাৰী দল ইতিমধ্যে আমি কামত আৰম্ভ কৰিম আজি আমি ৰাইজে স্থানীয় ৰাইজৰ লগতে আমি সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আজিৰ দিনটোত যাতে আমি আমাৰ এই দুজনী আমাৰ ভণ্টিৰ যাতে আমি অন্ত্যেষ্টিক্ৰিয়াৰ বাবে আমি মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ম বুলি আমি আশা ৰাখিছোঁ আমি SDRF বাহিনীক আমি ধন্যবাদ জনাবই লাগিব তেখেতলোকে যথেষ্ট কষ্ট কৰিছে তথাপি মই শিৱসাগৰ জিলা প্ৰশাসনক অনুৰোধ কৰিব বিচাৰিছোঁ যে আজি 3 দিন পৰ্যন্ত আমি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই গতিকে আৰু ইতিমধ্যে এতিয়ালৈকে শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা কোনো উচ্চস্তৰীয় ব্যক্তিসকল ইয়াত উপস্থিত হোৱাই নাই আৰু মই জানিব পাৰিছোঁ এখন বোলে মেচিন বোলে ষ্টাৰ্ট হোৱা নাই কিবা বিজুতি ঘটি আছে আৰু এয়া আছিল এনেধৰণে স্থানীয় ৰাইজে বা আত্মীয়সকলে ভাষ্য দিছিল সংবাদ মাধ্যমৰ আগত আৰু এক শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আজি তৃতীয় দিনত ভৰি দিলে কিন্তু আজিও বতৰে বিধি পঠালি দিলে গতিকে আজিৰ দিনটোতো দেখিবলৈ পোৱা যাব যথেষ্ট অসুবিধা যথেষ্ট সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে পুনৰ এবাৰ ব্যৰ্থ কাৰণ ইয়াৰ আগত দিখৌমুখত যি ঘটনা সংঘটিত হ'ল তাৰ পৰা কোনো ধৰণৰ শিক্ষা লাভ নকৰিলে কাৰণ এবাৰো দেখিবলৈ পোৱা গৈছে অভিযানৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে 4খন নাৱেৰে 19জনীয়া দলে পুনৰ আজিৰ দিনটোতো উদ্ধাৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে কিন্তু বিকল হোৱাৰ খবৰো আহি পৰিছে এখন নাও বিকল হৈ পৰিছে আৰু যিদিনাখন এই ঘটনা সংঘটিত হৈছিল সেইদিনাও দেখিবলৈ পোৱা গৈছিল যথেষ্ট পলমকৈ আচলতে এনেধৰণে অভিযান আৰম্ভ কৰিছিল পুনৰ এবাৰ জয়জ্যোতিৰ সৈতে সংযুক্ত হৈছোঁ জয়জ্যোতি আপোনাৰ ওচৰলৈ পুনৰ এবাৰ আহিছোঁ হয় পাপৰি এই অঞ্চলটোত যথেষ্ট গৰাখহনীয়াৰ সৃষ্টি কৰি আহে প্ৰতি বছৰে জলসম্পদ বিভাগে ইয়াত কোটি কোটি টকা হৰাত কৰে কিন্তু সাধাৰণ জনতাই ইয়াৰ পৰা কোনো উপকাৰ লাভ কৰা নাই আপুনি কি ক'ব কহনীয়াটো আমাৰ ইয়াত বহু দিনৰ পৰা হৈ আছে আৰু কহনীয়া স্থায়ী প্ৰতিৰোধৰ কাৰণে আমি ৰাইজৰ তৰফৰ পৰা বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা আমি জিলা প্ৰশাসনক কহনীয়া স্থায়ী প্ৰতিৰোধৰ সন্দৰ্ভত আমি বিভিন্ন ধৰণৰ তেওঁলোকৰ ব্যৱস্থা গ্ৰহণৰ বাবে আমি নিবেদন কৰিছোঁ আজিকো প্ৰতি কোনো ধৰণৰ তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এই আপোনালোক দেখিছে এইডোখৰৰ পৰা নাতিটোতে আছে আমাৰ মূল মথাউৰিটো ইয়াৰ পৰা যদি কহনীয়াটো যদি আপোনালোকে এটা মানে এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হৈ যাব পাৰি আৰু পৰৱৰ্তী সময়ত নিশ্চিতভাৱে এই ঘটনা কেৱল অঞ্জলি আৰু আৰতিয়ে নহয় এনেধৰণৰ ঘটনা পৰৱৰ্তী সময়ত আৰু সংঘটিত হোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু ইয়াত কোনো ধৰণৰ নিৰাপত্তা আমাৰ নাই
আমাৰ স্থানীয় কোনো ধৰণৰ নিৰাপত্তা নাই। কহনীটো হৈছে যথেষ্ট গভীৰ ব্ৰহ্মপুত্ৰ আৰু ইয়াত গতিৰ সাংঘাতিক ধৰণৰ এটা প্ৰবল গতি আছে ব্ৰহ্মপুত্ৰৰ। গতিকে ইয়াত যথেষ্ট পৰৱৰ্তী সময়তো এনেধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে। বৃহৎ এটা অঞ্চল, এই বৃহৎ অঞ্চলটো দিচাংমুখ আৰক্ষী চকী, এটা ভাড়াঘৰত ঘুমটি দোকানৰ নিচিনাকৈ চলি থকা এখন আৰক্ষী চকী। তেওঁলোকেও ৰাইজক যি ধৰণে সহযোগিতা কৰিব লাগে সেই ধৰণৰ সম্ভাৱনা নাই। তেওঁলোক আহিছে যদি মানে এইটো এটা দুৰ্বল, তেওঁলোকৰ এটা ব্যৱস্থাটো, আৰক্ষী প্ৰশাসনৰ ব্যৱস্থাটো দুৰ্বল হৈ আছে। ইয়াত আৰক্ষী প্ৰশাসনৰ ব্যৱস্থাও দুৰ্বল। জিলা প্ৰশাসনৰ এই মুহূৰ্তলৈকে কোনো বৰমূৰীয়া আহি উপস্থিত হোৱা নাই আৰু ইয়াত যথেষ্ট গৰাখহনীয়া সৃষ্টি হৈ প্ৰতি বছৰে দুৰ্যোগৰ সৃষ্টি কৰি আহিছে। আৰু এই মুহূৰ্তত আমি দেখাইছোঁ কি ধৰণে এখন SDRFৰ নাও ইয়াতে বিকল হৈ আছে। এই SDRFৰ নাওখন ইতিমধ্যে সচল কৰি তোলা হোৱা নাই, কিন্তু 19জনীয়া যি SDRFৰ দল প্ৰতিকূল বতৰ নেওচিও তেওঁলোক ইতিমধ্যে ইয়াৰ পৰা এই ঘটনা ঘটনা সংঘটিত হোৱা স্থানৰ পৰা প্ৰায় 7 কিলোমিটাৰ নিলগলৈকে ঐতিহাসিক আজানপীৰ দৰগাহৰ হৰাগুৰি চাপৰি পাৰ হৈ দিখৌমুখৰ তেলিয়াডোঙালৈকে ইতিমধ্যে অভিযান চলোৱা বুলি আমি জানিব পাৰিছোঁ। আৰু প্ৰতিখন নাৱত, 3খন SDRFৰ নাৱত 3জন স্থানীয় লোকো গৈছে, যি নৈৰ লগত সম্পৰ্ক ৰাখি ডাঙৰ দীঘল হৈছে, যি নৈৰ সৈতে যাৰ নিকট সম্পৰ্ক, তেনেকুৱা 3জন লোকো, 3জন নাৱৰীয়াও এই 3খন। জয়জ্যোতি গগৈ, ধন্যবাদ জনাইছোঁ আপোনাক। আপুনি আমাক এই মুহূৰ্তৰ খবৰ দিছে আৰু এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো হৈছে যে যথেষ্ট বৰষুণ আৰু সেইবাবে তাত বিধি পথালি দিছে বতৰে যিহেতু, আৰু সেইবাবে আজিৰ দিনটোত উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে, কিন্তু এখন নাও তাত বিকল হৈছে। গতিকে আজিৰ দিনটোতো ৰাইজে আশা কৰিছে যাতে সন্ধান পাব পাৰে, তাৰ বাবে আশা কৰিছে। SDRFৰ বাহিনীয়ে পুৱাৰ ভাগৰ পৰা তাত ইতিমধ্যে চেষ্টা অব্যাহত ৰাখিছে আৰু আনহাতে গোলাঘাটৰ পৰাও এখন যাব বুলি জানিব পৰা গৈছে। গতিকে তেনে ক্ষেত্ৰত যথেষ্ট তাত ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কিন্তু বতৰে আজি বিধি পথালি দিছে। সবাতোকৈ ডাঙৰ খবৰ আজিৰ দিনটো দিচাঙৰ পৰা সেয়াই আহিছে যে বতৰে বিধি পথালি দিছে। আৰু পিতৃয়ে কি কৈছিল সেয়া আমি আগবঢ়াব ওলাইছোঁ। এতিয়ালৈকে নাই। আমিতো ৰাতিপুৱা 4টা বজাত ওলাই আমি ইয়াৰ পৰা 10 কিলোমিটাৰমান আগত গৈ বিচাৰি আহিলোঁ কিনাৰে কিনাৰে। সেইটোতো একচুৱেলি পুলিচ প্ৰশাসনৰ দায়িত্ব আছিলে। এতিয়া আহিবতো লাগিছিলে, এতিয়া চবে ৰাইজে আহিব পাৰিছে, তো পুলিচ প্ৰশাসনতো আহিব পাৰিছিলে, আহিবলগীয়া হৈছিলে, কিন্তু 7 তাৰিখে আহিছিলে। 7 তাৰিখে বিয়ালৈ বুলি আহিছিল। আছে ভাই, আছে ভতিজা আছে, আমি 20জন মান আছোঁ। আৰু সেয়া আছিল পিতৃ ভাষ্য। এয়া দিচাংমুখৰ পৰা আমি এই মুহূৰ্তৰ আপডেট আপোনালোকক জনালোঁ। কিন্তু এইখিনিতে আমি যিহেতু কৈছোঁ যে আমি আজি কেইবাটাও বিষয় লৈছোঁ, আৰু আজি আন এক বিষয় হৈছে যে শীতৰ প্ৰকোপ বৃদ্ধি পাব মহানগৰীত সামান্য পৰিমাণে, সেয়া কালি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছিল। 2-3 দিন ধৰি মেঘাচ্ছন্ন হৈ থাকিব অসমসহ উত্তৰ পূবৰ আকাশ। বৰষুণৰ সম্ভাৱনা নুই কৰিছিল বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই, কিন্তু পুৱাৰ ভাগৰে পৰা আজি বৰষুণ দিছে আৰু বৰষুণৰ পৰিমাণো কিছু বৃদ্ধি পাইছে। আৰু বৰষুণৰ ফলত কেনেধৰণৰ এক পৰিৱেশে মহানগৰীত বিৰাজ কৰিছে আমি সেয়া আপোনালোকক দেখুৱাম। আৰু আমাৰ সাংবাদিক মৌচুমী আছে, মৌচুমীয়ে আমাক দেখুৱাই যাব যে আজি যিহেতু প্ৰথম জাক ঠাণ্ডা বুলি ক'ব পাৰি, শীতৰ আগমন ঘটিছে আজি এই জাক বৰষুণৰ ফলত। গতিকে ৰাইজৰ মাজত কেনেধৰণৰ তাত দেখিবলৈ পোৱা গৈছে যে শীতৰ ল'বলৈকে হওক বা ৰাইজে কেনেধৰণে আজিৰ দিনটোত অনুভৱ কৰিছে, উপভোগ কৰিছে শীতৰ ল'বলৈ, সেয়া আমি দেখুৱাই যাম। আমাৰ সাংবাদিক মৌচুমী আছে, আমি মৌচুমীৰ ওচৰলৈ যাম। মৌচুমী, আপুনি আছে, আপোনাৰ সৈতে আমি পোনপটীয়াকৈ সংযুক্ত হৈছোঁ। আৰু যিহেতু প্ৰথম জাক বৰষুণ বুলি ক'ব পাৰি, এই জাক বৰষুণে শীত কঢ়িয়াই আনিছে, ৰাইজৰ মাজত কেনেধৰণৰ উৎসুকতা, কেনেধৰণৰ অনুভৱ এই ঠাণ্ডাক লৈ পেলাই মহানগৰীত বিশেষকৈ? মৌচুমী। হয় হয় নিশ্চয় নিশ্চয় পাপৰি, মই এতিয়া গণেশগুৰিত উপস্থিত আছোঁ আৰু তাৰ পৰিৱেশ কেমেৰা পাৰ্চন নিশ্চয় আপোনাক দেখুৱাই আছে। যিহেতুকে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে জানিবলৈ দিছে যে উত্তৰ পূৰ্বাঞ্চলত বৰষুণ হ'ব আৰু এই বৰষুণৰ পিছতে যথেষ্ট শীত পৰিব। সৰ্বসাধাৰণতে দেখিবলৈ পোৱা যায় যে ডিচেম্বৰ শেষৰ ফালৰ পৰা বিহুৰ আগলৈকে, মাঘ বিহুৰ আগলৈকে যথেষ্ট ঠাণ্ডা পৰে, আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে আজি শীতৰ প্ৰথম জাক বৰষুণ আৰু বৰষুণৰ পিছতে যথেষ্ট শীত দেখিবলৈ পোৱা গৈছে। আৰু এই গণেশগুৰিৰ এই ৰাস্তাৰ কাষত বিভিন্নজনে এনেদৰে জুই ফুৱাই শীত নিৰ্বাৰণ কৰিবলৈ চেষ্টা কৰিছে। আচলতে এই শীতৰ বতৰত জুইৰ উমটোৰ এই আনন্দই এক সুকীয়া উমৰ, আৰু ইয়াত কেইবাজনো ব্যক্তি আছে, তেওঁলোকৰ সৈতে জুই ফুৱাৰ চেষ্টা কৰিছে। তেওঁ ডিউটিৰ মাজতে আচলতে জুইত লোৱাৰ চেষ্টা কৰিছে। আৰু দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। গতিকে আজি প্ৰথম জাক বৰষুণ শীতৰ, আৰু যথেষ্ট তাৰ পাছতে যথেষ্ট শীত পৰিছে। নহয়, আমাৰ পুহুৰ মাহ আজিৰ পৰা যেন লাগিছে, আৰু আজি এনেকুৱা ঠাণ্ডা পাইছোঁ, তাৰমানে আমি জেকেটো অনুভৱ কৰা নাই। আৰু মাঘ মাহৰ স্মৃতি, উৰুকাৰ স্মৃতি আজি যে পৰা যেন আমি অনুভৱ কৰিছোঁ। আজি এনেকুৱা ঠাণ্ডা পাইছোঁ, তাৰমানে ইমান ঠাণ্ডা অনুভৱ কৰা নাছিলে, আজি ইমান ঠাণ্ডা পাইছোঁ। তাৰমানে আমাৰ এতিয়াই আমাৰ যে পুহুৰ মাহ এনেকুৱা এটা লাগিছে, তাৰমানে বুজিছে। বৰষুণ যদিও তাৰ মাজতে জুইৰ উমটোৰ কাৰণে সকলোৱে এনেদৰে বাহিৰত ওলাই জুই ফুৱাইছে, নহয়? হয় হয় হয়, তাৰমানে জুইটোৰ মানে আকৰ্ষণ এটা
মানে এনেকুৱা ঠাণ্ডা লাগিছে তাৰমানে অফিচৰ পৰা ওলাই আহিছে বুজিছে। আৰু এজন আছে, আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। অকণমান চাইডটো দিব দাদা। আপুনি জুই ধৰিছে? হয়। আৰু আচলতে পকৰি আৰু চাহ একাপ খোৱা হ'লে আৰু বেছি ভাল লাগিলে। হয় হয় বাইদেউ। কি ক'ব আজি এই ঠাণ্ডাত? এই ঠাণ্ডাত এতিয়া আজি আৰু খাবলৈ ভাল হৈছে, খানা চানা, মাংস চাংস, গৰম চাহ, পকৰি, জ্বলা অকণমান, নিমখীয়া বস্তু। কি কৰিব, মহানগৰীত এতিয়া খৰি বিচাৰি ক'ত যাম আমি, সেইটো কাৰণে কাগজে দিয়ে। এনেকুৱা ঠাণ্ডাত কেনেকৈ ডিউটি কৰোঁ? কাগজৰে জুই ধৰি ফুৰাবলৈ বাধ্য হৈছে। পোহৰ 2 তাৰিখ হওঁতে যদি এনেকুৱা ঠাণ্ডা পৰে তেন্তে গোটেই মাহটো আমি কেনেকৈ কটাম তাকে ভাবিব পৰা নাই। গতিকে এনেকুৱা ঠাণ্ডা বতৰত যদি চাহ তাহ পকৰি চকৰি খাবলৈ পোৱা হ'লেও ভাল লাগিলেহেঁতেন, গাটো গৰম লাগিলেহেঁতেন। আজি বতৰটো দেখা পাই এনেকুৱা লাগিছে যেন একদম পৰঠা চৰঠা চিকেন টিকেন বনাই ঘৰত লেপৰ তলত শুই থাকিম, ডিউটি যেন নকৰিমেই, তেনেকুৱাই লাগিছে। আৰু নকৰিলেও উপায় নাই, কাগজেৰে জুইডাল ধৰি ফুৰাই ডিউটি কৰিবই লাগিব, নহ'লে উপায় নাই। আচলতে এতিয়া ঘৰত থকাসকলৰ বাবে আমেজেই সুকীয়া। তেওঁলোকে হয়তো কাপোৰৰ তলত পকৰি খাই খাই টিভি চাই আছে, আৰু যিসকল ডিউটি কৰিছে তেওঁলোকে এনেদৰে এই শীতৰ এই সুন্দৰ বতৰটোত তেওঁলোকে এনেকৈ জুই ফুৱাই শীত নিবাৰণৰ চেষ্টা কৰিছে আৰু জুই উমলোৱাৰ চেষ্টা কৰিছে। আৰু সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ, বৰষুণৰ মাজতে এনেদৰে বিভিন্নজন ওলাই আহিছে। আৰু পুৱাৰ ভাগত আমি দেখিবলৈ পাইছোঁ গাড়ীসমূহৰ লাইট জ্বলাই আচলতে অহা যোৱা কৰিব লগা হৈছিল গাড়ীসমূহ, কিন্তু বতৰ এতিয়া কিছু ফৰকাল কৰিছে, আৰু ফৰকাল বতৰৰ মাজতে এনেদৰে ওলাই আহিছে বিভিন্নজন লোক। আমি এজনৰ পৰা সৈতে কথা পাতিম। দাদা, হয়, ঠাণ্ডা আজি শীতৰ প্ৰথম জাক বৰষুণ কেনেকুৱা লাগিছে, কি অনুভৱ? ঠাণ্ডা বিৰাট পৰিছে, ঠাণ্ডা পৰিছে, উপায় নাই আৰু। এনেদৰে বিভিন্নজন ওলাই আহিছে ঠাণ্ডাৰ মাজতে। আৰু ইতিমধ্যে কৈছে যে বৰঝাৰ বতৰ বিজ্ঞান কেন্দ্ৰই জাননী প্ৰেৰণ কৰিছে যে বৰষুণ দিব উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন অঞ্চলত। উজনি অসমতো দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ, আৰু গুৱাহাটীত পুৱাৰে পৰা চিপচিপীয়া বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে। আৰু বৰষুণৰ মাজতে আমি চাহ দোকানসমূহ দেখুৱাবলৈ চেষ্টা কৰিম, কিন্তু চাহ দোকান ওচৰত নাই, গতিকে চাহ দোকানসমূহতো নিশ্চয় মৌচুমী, নিশ্চয় চাহ দোকানসমূহ যিসমূহ ৰাস্তাৰ কাষত থাকে সেইসমূহতো যথেষ্ট ভিৰ আজি পৰিলক্ষিত হৈছে, কিন্তু কামলৈ ওলাই আহিব লাগিব, কাম কৰিব লাগিব। গতিকে এইদৰে ৰাইজ ওলাই আহিছে, কিন্তু আজি 2 এজাক পাতলীয়া বৰষুণৰ যি সম্ভাৱনাৰ কথা কোৱা হৈছিল ঠিক তেনেধৰণেৰে আজি বৰষুণ দিছে, আৰু এইজাক বৰষুণে শীত কঢ়িয়াই আনিছে বিশেষকৈ মহানগৰীলৈ। আৰু ইফালে আমি জনাইছো যে বতৰ বিজ্ঞান কেন্দ্ৰই কি কৈছিল সেয়া আমি এবাৰ আগবঢ়াব বিচাৰিছো। आज 17 दिसंबर 2018 को जो 1300 आवर्स में जो एक बुलेटिन इशू किया गया था साइक्लोन पेती से संबंधित। तो ये जो साइक्लोनिक स्टॉर्म पेती जो है ये वेस्ट सेंट्रल बे ऑफ बंगाल में ओरिजिनेट हुआ है, और इट इज़ लाइकली टू मूव नियरली नॉर्थवर्ड्स एंड क्रॉस आंध्र प्रदेश कोस्ट अराउंड काकीनाडा ड्यूरिंग 17 दिसंबर आफ्टरनून 15 to 1700 आवर्स IST। असम मेघालय में डे 1 फेयरली वाइड स्प्रेड, डे 2 वाइड स्प्रेड, और डे 3 आइसोलेटेड, और डे 4 में और डे 5 फिर वो वेदर ड्राई रहने की संभावना है।